নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ভাপা পিঠা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে আপোনালোকে দেখিছে, এয়া মই পিঠাগুড়ি যোৱাকালি খুন্দিছিলোঁ আৰু ৰ'দত শুকাই থৈ দিছোঁ এনেকৈ। এতিয়া আমাৰ সদস্য অনুযায়ী মই পিঠাগুড়ি ল'ম। এয়া চাওক, এই বাউলটোত মই আমাৰ মেম্বাৰ অনুযায়ী লৈছোঁ। আপোনালোকৰ মেম্বাৰ অনুযায়ী বঢ়াই ল'ব যিমানখিনি লয়। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি, সেয়েহে মই এয়া অকণমান গৰম পানী দিছোঁ। মই সদায় গৰম পানী এনেকৈ মিক্স কৰোঁ, যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি অকণমান টান হয়। আৰু এই ভাপা পিঠাত দিয়াৰ কাৰণে এয়া মই নাৰিকল লৈছোঁ। নাৰিকলখিনি মই মিক্সিত মাৰি লৈছোঁ আৰু এইফালে গুড় লৈছোঁ। গুড়ৰ সলনি আপোনালোকে গুড়টো স্কিপ কৰি চেনিও দিব পাৰে, কিন্তু গুড়টো দিলে পিঠাখিনিৰ ভিতৰখিনি দেখিবলৈ অলপ ভাল হয় ভাপা পিঠা। প্ৰথমতে মই পিঠাগুড়িখিনি ভালদৰে সানি ল'ম আৰু ইয়াতে এতিয়া প্ৰথমতে অকণমান নিমখ দি ল'ম। আৰু এয়া চাওক, মই নিমখ দি দিছোঁ পিঠাগুড়ি অনুযায়ী আৰু অকণমান দি দিছোঁ, বেছি নিদিওঁ। এতিয়া এইখিনি ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। মই আগতে মোৰ চেনেলটোত 2-3টা ভাপা পিঠা ৰেচিপি দিছোঁ। আপোনালোকে যদিহে চোৱা নাই, ভালদৰে চাই ল'ব আপোনালোকে চেনেলটোত মোৰ। আৰু এতিয়া অলপ অলপকৈ এনেকৈ গৰম পানী দি দিছোঁ। ভাপা পিঠাৰ মেইন এইখিনিয়ে টিপছ হয়। এই টিপছটো ভাল হ'ব লাগে। পানী আৰু পিঠাগুড়িৰ যিটো মিশ্ৰণ হয়, এই মিশ্ৰণটো পাৰফেক্ট হ'লেহে পিঠাকেইটা ভাল হয়। এনেকৈ অলপ অলপকৈ পানী দি যাম। হাতেৰে এনেকুৱা মুঠি হ'ব লাগিব, লাৰু হ'ব লাগিব, তেতিয়াহে পাৰফেক্ট হ'ব। আৰু অকণমান লাগিব। পানী আৰু নালাগে, মোৰ হৈ গৈছে। আধা গিলাচ পানী ব্যৱহাৰ কৰিলোঁ। আৰু এয়া চাওক, ঠিক এনেকুৱা হ'ব লাগে লাৰুটো। আৰু এতিয়া এইখিনি মই ভালদৰে চালনীৰে চালি ল'ম। আপোনালোক সকলোৱে বনায় নহয় জানো? সকলোৰে বনোৱা পদ্ধতি অকণমান বেলেগ বেলেগ আৰু চিষ্টেমবিলাক বেলেগ বেলেগ। আজিকালি বিভিন্ন ধৰণৰ সঁজুলি ওলাইছে ভাপা পিঠাৰ। কিন্তু মই আজি কেনেকৈ বনাম আৰু কিহত বনাম আপোনালোকে চাই থাকিব। এইখিনি হৈ গৈছে মিক্স কৰা। এতিয়া মই চালি ল'ম ভালদৰে। আৰু এয়া মই ডাঙৰ বাউল এটা লৈছোঁ, যিহেতু চালিব সুবিধা হয়। গোটেইখিনি লৈ আহিছোঁ, লাহে লাহে চালি যাম। আৰু এছা মই হাতেৰে এনেকৈ দি দিছোঁ, তেতিয়া সোনকালে হয়। এনেকৈ মই গোটেইখিনি চালি লিম। মই গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু আপোনালোকে চাইও আমনি পায় নহয় জানো? সেইকাৰণে এইখিনিতে মই স্কিপ কৰিলোঁ। তাৰ পিছৰখিনি প্ৰচেছখিনি দেখাই আছোঁ। আৰু এয়া চাওক, মোৰ গোটেইখিনি চালি লোৱা হৈ গ'ল। এতিয়া মই প্ৰথমতে এয়া নাৰিকল আৰু গুড়খিনি ভাজি ল'ম। এতিয়া ব'লক কিটচেনত যাম। আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। নাৰিকল আৰু গুড়খিনি ভালদৰে ভাজি ল'ম। এইখিনি গুড়খিনি দি দিলোঁ। এতিয়া ইয়াতে নাৰিকলখিনি দি দিম আৰু এইখিনি ভালকৈ ভাজি ল'ম। গেছৰ জুইখিনি অকণমান বঢ়াই দিছোঁ। আচলতে ভাপা পিঠা অকণমান মিঠা হ'লে ভাল লাগে খাই, কিন্তু মিঠাটো কম হ'লে ভাল নালাগে।
আজি যিটো ভাপা পিঠা আপোনালোকক দেখাম খুব কম সময়ত বনাব পাৰি আপোনালোকে দেখিলেই গম পাব ফটাফট হৈ যায় আৰু দেখিবলৈ খুব ধুনীয়া হয় আৰু এইখিনি মোৰ হৈ গৈছে মিডিয়াম ফ্লেমত প্ৰায় 3 মিনিটমান সময় এনেকৈ ভাজিলোঁ এই আছে এতিয়া গেছৰ ফ্লেমটো মই অফ কৰিছোঁ আৰু অকণমান এইখিনি ঠাণ্ডা হওক আৰু তাৰ পিছৰখিনি মই দেখাই আছোঁ আপোনালোকক আৰু এছা পিঠাখিনি বনাবৰ কাৰণে এয়া কুকাৰত মই এই গ্লাছটোৰে 5 গিলাছ দিছোঁ ইয়াতকৈ বেছি কম হ'লে পানী কি হয় পিঠাকেইটা ভাল নহয় আৰু এতিয়া মই একেবাৰে হাই ফ্লেমত দিছোঁ দি এতিয়া পানীখিনি ভালদৰে গৰম হ'ব দিছোঁ এনেকৈ আৰু এতিয়া মই কেনেকৈ বনাম সেইটো আপোনালোকক দেখাই আছোঁ আৰু এইফালে পিঠাগুড়িখিনি দেখিছে আপোনালোকে এয়া ভাজি লোৱা নাৰিকলখিনি আৰু এইফালে টুটি বুটি লৈছোঁ এইখিনি অপশ্যনেল হয় আপোনালোকৰ ওচৰত নাথাকিলে নিদিব পাৰে এইখিনিৰ কাৰণে পিঠাকেইটা কোনো টেষ্ট নহয় দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে দি দিছোঁ আৰু আজি এই দুখন হেতা দেখিছেনে আৰু এইফালে ফুটাই লৈছোঁ দুখন কৰি লৈছোঁ তেতিয়া সোনকালে হয় পিঠাকেইটা এটাৰ হ'লে মানে কি হয় দেৰি লাগে এখন হেতাৰে এয়া হেতা দুখনেৰে বনাম প্ৰথমতে মই হেতা দুখনত অকণমান তেল লগাই লৈছোঁ এতিয়া পিঠাকেইটা লাগি নধৰে ধুনীয়াকৈ ওলাই আহে দুইখন হেতাতে এনেকৈ লৈ লৈছোঁ আপোনালোকৰ যদি নাই এনেকুৱা এটা তেতিয়াহ'লে আনি ল'ব খুব ধুনীয়া হয় পিঠাকেইটা দেখিবলৈ বাতিৰ নিচিনা হয় আৰু এতিয়া মই এনেকৈ দি যাম এতিয়া ইয়াতে ভাজি লোৱা এনেকৈ নাৰিকলখিনি দি দিম চাৰিওফালে এনেকৈ অকণমান স্প্ৰেড কৰি দিব লাগে আৰু এতিয়া ওপৰত আকৌ এনেকৈ দি দিম আপোনালোকে জানেই কিন্তু যিসকলে বনাই পোৱা নাই খুব ধুনীয়াকৈ বনাব পাৰিব এই ভাপা পিঠা মই প্ৰায় বনাই থাকোঁ ঘৰত এতিয়া ভাবিলোঁ আপোনালোককো দেখাম সেয়ে আজি শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া ইয়াতে এয়া এনেকৈ টুটি ফুটি দি যাম বাকী কথাও মই চেম প্ৰচেছত বনাম কিন্তু গোটেইকেইটা নেদেখাওঁ ভিডিঅ' নহ'লে বহুত দীঘল হৈ যায় অকণমান এনেকৈ ভিতৰত হেঁচি দিম চাওক দেখিবলৈ ধুনীয়া হৈছেনে বাৰু অকণমান হাতেৰে এনেকৈ দিব লাগিব নহ'লে কুকাৰত দিয়াৰ পিছত ওলাই আহিব পাৰে এয়া চাওক চেম প্ৰচেছত আৰু এটা বনাই খুব সোৱাদ লগা হয় আৰু দেখিবলৈ খুব ধুনীয়া হয় এই পিঠাকেইটা বাতিৰ নিচিনা হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন আৰু এতিয়া ওপৰত আগৰটোৰ নিচিনা এনেকৈ টুটি ফুটি দি যাম ইয়াতে আপোনালোকে টুটি ফুটিৰ সলনি যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে ঘৰত যি থাকে অকল যে টুটি ফুটি দিব তেনেকুৱা নহয় মোৰ যি টুটি ফুটি আছিল কাৰণে মই দি দিছোঁ চাওক মই দুটা দেখালোঁ এনেকৈ গোটেইখিনি মই বনাম আৰু এইফালে কুকাৰত পানী এনেকৈ উতলি আছে এতিয়া মই লিডখন এইখন লগাই দিম এনেকৈ ইয়াৰে চিটিটো ওলাই দিছোঁ আৰু এতিয়া চাওক এনেকৈ উঠাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ দেখোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু ইয়াত লাহে লাহে হ'ব ধৰিছে বহুত সোনকালে হয় এনেকৈ বনালে
আৰু খাবলৈ যে ইমান টেষ্টি হয় নহয়। আপোনালোকে যিসকলে বনাই পোৱা নাই মোৰ ভিডিঅ'টোত চাই খুব ধুনীয়াকৈ বনাব পাৰিব। দেখিবলৈ খুব ধুনীয়া হয় ভাপা পিঠাটো। চাওক মোৰ এইটো হৈ গৈছে। এতিয়া এইটো মই ঠাণ্ডা হোৱালৈকে এনেকৈ ৰাখি দিম আৰু আনটো এনেকৈ দি দিছোঁ। এইটো হৈ গৈছে চাওকচোন। আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। চাওক কিমান ধুনীয়া হৈছে। আৰু এখন হাতেৰে যিহেতু ধৰি থাকিব লাগে সেয়েহে এখন হাতেৰে মই মোবাইল ধৰি আছোঁ আৰু এখন হাতেৰে এই হেতাখন ধৰি আছোঁ। আৰু এতিয়া ঠাণ্ডা হৈছে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো। আৰু দেখিবলৈ বাতিৰ নিচিনা লগা নাই নে বাৰু? টিকলা বাতিৰ নিচিনা খুব ধুনীয়া হৈছে। আৰু এইটো মই এনেকৈ ওলাই ল'ম। বাকীখিনি ছেইম প্ৰচেছত বনাই ল'ম। আৰু এয়া চাওকচোন মোৰ ভাপা পিঠা ৰেডি। চাওকচোন কিমান ধুনীয়া হৈছে। দেখিলেই একেবাৰে লোভ লাগি যায়। আৰু গোটেইকেইটা পিঠা একেবাৰে ছেইম হৈছে, সৰু ডাঙৰ হোৱা নাই। চাওকচোন কিমান ধুনীয়া হৈছে বেক চাইডটো। আৰু এটা মই ভাঙি দেখাইছোঁ। এয়া চাওক ভিতৰৰ ফালে এনেকুৱা হৈছে। খুব স্মুথ হৈছে। যিহেতু মই গৰম পানীৰে মাৰি লৈছোঁ সেইকাৰণে ছফ্ট হৈছে পিঠাকেইটা। গতিকে মোৰ আজিৰ পিঠা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। আৰু যিসকলে বনাই পোৱা নাই এতিয়ালৈকে আপোনালোকে খুব সহজতে বনাব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লৈ চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ আজিৰ পিঠাৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু নজনাসকলক এটা নতুন টিপছ পাব।